জয় মাই, জয় কামাখ্যা মাই। তো আজি হৈছে 2 মে', যোৱাকালি শ্ৰমিক দিৱস গ'ল আমাৰ। তো মই আজি মোৰ মৰমৰ গাঁওখনলৈ আহিছোঁ। মই আজিৰ ব্লগটো অসমীয়াত বনাম, কাৰণ মই মোৰ খুব মৰমৰ মোৰ নিজৰ গাঁওখনত আছোঁ। আৰু আগত আমাৰ ৰামপুৰীয়াই কাম কৰি আছে, তেখেতৰ ওচৰত গৈ আছোঁ আমি। এই চাব পাৰে পথাৰ, এইফালে অমিতা খেতি কৰিছে। আৰু এনেকৈ মই মোৰ মৰমৰ গাঁওখনত মই এনেকৈ অকলে অকলে আহিছোঁ। আৰু ইয়াতে দেখাব মই আমাৰ ৰামপুৰীয়াই ইয়াতে কাম কৰি আছে। এইটো আমাৰ ৰামপুৰীয়া, 1 ছেকেণ্ড। এইটো চাব পাৰে আপোনালোকে। কি খবৰ? কি খবৰ হ'ব আৰু, কাম কৰি আছোঁ, কামৰ দিন পৰছি আৰু। তাকেতো, বাকী কেনেকুৱা? ঠিক ঠাক চব? আৰু ঠিকে আছে। আছোঁ না, কথা পাতোঁ অলপমান। এইটো আমাৰ ৰামপুৰীয়া, মই বৰদেউতা মাত্ৰ সম্বন্ধ, কিন্তু মই মানে কি মোৰ বন্ধুৰ দৰে এখেত। কথা পাতোঁ ইফালে 1 মিনিট। এইটো মোৰ একদম ভাল, একদম আমাৰ গাঁওখনৰ এটা ঘনিষ্ঠ ভাল বন্ধু আৰু মোৰ এওঁ। তো আমাৰ এখেত ৰামপুৰীয়া। আৰু ৰামপুৰীয়া একবাৰ হাই বুলি কৈ দিয়া। হাই। কি খবৰ বুলি সোধা? কি খবৰ? খবৰ বাৰু কমেণ্টত কোনোবাই ক'ব আৰু মোৰ ভাল ভাল লগবিলাকে। বাকী আমাৰ এই ৰামপুৰীয়া এখেত বহুত কষ্ট কৰে মানুহটো, বহুত মজা মানুহ একদম। কষ্ট কৰিলেহে খাব পৰা যাব, সেইটোতো কষ্টটো কৰিবই লাগিব। একদম মজা মানুহ আমাৰ একদম। এতিয়া বৰ্তমান কাম কৰিলেহে খাব পাম। এতিয়া আলি চালি দিব লাগে, আলি হাল মাৰিব লাগে। হাল মাৰিব লাগে, এতিয়া আমাৰ খেতিৰ সময় এতিয়া ন। অঁ আৰু এটা কথা কি, আমাৰ ৰাণী অঞ্চলটোত চবত যিমানখন গাঁও আছে আৰু চব গাঁৱৰ ভিতৰত চবতকৈ মানে আমাৰ গাঁওখনৰ মানুহে, মানে আমাৰ গাঁওখনৰ মানুহখিনি বহুত কষ্ট কৰে। যেনে আপোনালোকে চাব পাৰে, এইখিনি সময়ত কিনকিনীয়া বৰষুণো দি আছে, একটুপ দুটুপকৈ। তাৰে মাজতো কষ্ট কৰিছে আমাৰ ৰামপুৰীয়াই। কষ্ট কৰিবই লাগিব। এতিয়া খেতিৰ দিন আহিল আৰু। খেতিৰ দিন আহিল আৰু যিহেতু এতিয়া আলি চলি মাখা গুটিয়াব লাগে, আলি দিব লাগে, হাল মাৰিব লাগে। আৰু টাইমত আমি লক্ষীমাইৰ পূজা কৰোঁ আমি আমাৰ গাঁওখনত ন। এই আমাৰ দৰে পূজা কিন্তু কোনো বেলেগ গাঁৱে কৰিব নোৱাৰে, হয়নে নহয়? গোটেই অঞ্চলটোৰ ভিতৰত চবতকৈ মানে এটা বেষ্ট আৰু একদম। আমাৰ দৰে পূজা কোনো মানে বেলেগ গাঁৱে এতিয়ালৈকে কৰা নাই ইমান এটা। তো আমাৰ গাঁওখনে কৰোঁ। আৰু বাকী আমাৰ গাঁওখনৰ কথাটো আৰু কি ক'ম, খুব মৰমৰ গাঁও আমাৰ, হয় না ৰামপুৰীয়া? ৰামপুৰ বেছি ভাল লাগে না আমাৰ জয়ন্তীপুৰ বেছি ভাল লাগে? এই ৰামপুৰ সেইগিলা বাদ দি এতিয়া জয়ন্তীপুৰত, জয়ন্তীপুৰৰ এতিয়া আমি এৰে মানুহ। মানে মইতো জন্মিছোঁ, মোৰ এখন মাতৃভূমি হয়, ইয়াতে জন্মিছোঁ, ইয়াতে ডাঙৰ হৈছোঁ, হয় না ৰামপুৰীয়া? তো আমাৰ গাঁওখনৰ সমান বেষ্ট হ'ব পাৰে নেকি? নাই, নৰে। একদম কেতিয়ানো নৰে। কেতিয়াবা লাগি আহিলি কথা নাই, আমাৰ তাত আহিব পাৰে, আমাৰ গাঁৱৰ লাগি। আৰু কিবা ক'ব আছে না ৰামপুৰীয়া? কি কৰিব এতিয়া সময় হৈছে আৰু এতিয়া খেতিৰ নামত আৰু চব খেতি নাম কৰিব লাগিব। ৰামপুৰীয়া এটা বস্তু সুধোঁ মই, বেয়া নাপাবা যদি। এই কপালত যে কিবা এটা যে আছে, এইটো কি মানে? এইটো মানে ক'ৰবাত খুন্দা খাওঁতে বা কিবা কৰোঁতে উঠিছি দিয়া। একদম বুঢ়া কৰে ন? একো নাই, একদম হেৰি ফিলটো নহয় বোধ? নাই, একো নাই। মানে দেখাৰ এটা ইউনিক আৰু মানে আমাৰ গাঁওখনৰ ভিতৰত এটা মানে এটা খুব ভাল লাগে আৰু ন। বাকী এইখিনিয়ে। তো আৰু কিবা ক'ব লগা আছে নেকি? সামৰিছোঁ আৰু বেছি আৰু নকওঁ আৰু বেছি আৰু নকওঁ, অলপমান দেখাই দিলোঁ গাঁওখন আমাৰ খুব মৰমৰ গাঁও এখন ৰামপুৰীয়া। আৰু আমাৰ গাঁৱৰ মানুহমানো মৰম লগা হয়নে নহয়? ৰামপুৰীয়াৰ চবতকৈ প্ৰিয় মানুহ কোন আমাৰ গাঁৱত? মানে বন্ধু কোন? আমাৰ ৰাইজৰে হওক, ৰাইজখনৰ মানুহ চবেই ভাল, চবেই ভাল, নিজে ভাল হ'লে চবেই ভাল। কাৰেক্ট। যদি নিজে চবকে মৰম দিব পাৰি, চবতে মৰম পায়, হয় নে নহয়? কাৰেক্ট একদম। তো মজা লাগি যায় এনেকৈ মাজে মাজে এনেকৈ কষ্ট কৰি থকা দেখা পালে আৰু ভাল লাগে। আৰু বিশেষকৈ আমি মানে অনুভৱ কৰোঁ আৰু আমিতো একো কষ্ট নকৰোঁ। আমাৰ অকল জাষ্ট ক্লাছ থাকে, যাব লাগিব, ক্লাছ কৰিব লাগিব, আহিব লাগিব, টোপনি মাৰিব লাগিব, খাব লাগিব, এক্সাৰচাইজ কৰিব লাগিব, সেইখিনি আৰু শুব লাগিব। টাইমত পঢ়িব লাগিব, পঢ়া শুনাখিনি নিয়মানুৱৰ্তিতভাৱে বজাই ৰাখিব লাগিব। কিন্তু এখেতসকলে আপোনালোকে ভাবক, ঘৰখন চলাবৰ কাৰণে মানে মই বৰদেউতা হয়, কিন্তু মই খুব মৰমৰ, একদম মোৰ বন্ধুৰ দৰে। সেইকাৰণে মই ৰামপুৰীয়া বুলি মই নামকাৰী মাতোঁ তেখেতক। মই একদম ভাল নলেগলা লগা বন্ধুৰ দৰে। সৰুৰ পৰাই দেখিছোঁ তেখেতসকলৰ চকুৰ আগত ডাঙৰ হৈছোঁ। তো এই আমাৰ খুব মৰমৰ গাঁওখন। তো আজিলৈ মই দেখাই দিলোঁ এই আমাৰ গাঁওখন। ইফালে অমিতা খেতি কৰি আছে বোলে, তেখেতে ক'লে, ৰামপুৰীয়াই ক'লে। তো এইটোৱে আপোনালোকক দেখালোঁ। তো আজিৰ কাৰণে ব্লগটো এইখিনিয়ে নেকি? খুব ভাল লাগিল। এতিয়া মই পঢ়িব লাগে, মই যাওঁগৈ। জয় মাই, জয় কামাখ্যা মাই।